নমস্কাৰ এভৰিৱান, ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। এতিয়া ৰাতি 9টা বাজিছে। ভাবিলোঁ এটা ৰেচিপি বনাম, আপোনালোককো দেখুৱাম। যোৱাকালিৰে অনা চিকেন অলপ ফ্ৰিজত ৰাখি থোৱা আছে, সেইখিনিকে বনাম বুলি ভাবিছোঁ। চিকেনখিনি বনাম, চিকেন মছলা ফ্ৰাই বনাম। কেনেকৈ বনাম আপোনালোকে শেষলৈ ভিডিঅ'টো চাই থাকিব। এতিয়া মই কিটচেনত গৈ বনোৱা আৰম্ভ কৰিম। এয়া ৰেচিপিটোৰ কাৰণে লৈছোঁ। এয়া চিকেন লোকেল মুৰ্গী। এয়া পিঁয়াজ কাটি লৈছোঁ, নহৰু লৈছোঁ। এইটো আদা, নহৰু, জলকীয়া একেলগে পেষ্ট বনাই লৈছোঁ। এইখিনি মান ধনিয়া, তেজপাত লৈ লৈছোঁ। আৰু ইয়াতে এতিয়া চিকেনখিনিত এইখিনি পিঁয়াজখিনি দি ল'ম। এয়া পিঁয়াজ দি লৈছোঁ, নহৰুকেইটা দি লৈছোঁ। এইখিনি পেষ্টখিনি দি দিছোঁ আদা, নহৰু, জলকীয়াৰ। এতিয়া ৰং গুড়াখিনি দি ল'ম। এয়া ৰং গুড়া, নিমখখিনি দিম। আৰু এয়া মছলা, এইখিনি জিৰা জালুকৰ গুড়ি দি দিছোঁ। এয়া 2 চামুচ দি দিছোঁ। এইখিনি শুকান জলকীয়াৰ গুড়া দি দিছোঁ। এতিয়া এইখিনি ভালদৰে সানি ল'ম। এয়া চাওক, চিকেনখিনি ভালদৰে সানি লৈছোঁ। ধুনীয়াকৈ মছলাখিনি চিকেনখিনিত লাগি ধৰিছে। এতিয়া 5 মিনিটৰ কাৰণে ঢাকনিখন দি থৈ দিম। এয়া 5 মিনিটৰ কাৰণে দি থৈ দিছোঁ। এয়া চাওক, 5 মিনিট হৈ গ'ল, ঢাকনিখন গুচাই দিছোঁ। এতিয়া চিকেনখিনি বনাম, আপোনালোকে চাই থাকিব। এতিয়া তেলখিনি গৰম হৈছে। এয়া তেজপাত দি দিছোঁ। তেজপাত বেছিকৈ দি দিম, কাৰণ আঞ্জাখন বহুত সোৱাদ হয় আৰু গোন্ধ ওলায়। এয়া তেজপাত দি দিছোঁ। এতিয়া চিকেনখিনি দি দিম। এতিয়া চিকেনখিনি অলপ টাইম ভাজি ল'ম। চিকেনত আৰু বেলেগ একো নিদিওঁ, আজি এনেকৈয়ে বনাম। এয়া চাওক, চিকেনখিনি ভালদৰে ভাজি ল'লোঁ। এতিয়া অলপমান ইয়াতে গৰম পানী দি দিম। এয়া অলপমান গৰম পানী দি দিছোঁ। এতিয়া 2 মিনিটৰ কাৰণে ঢাকনিখন দি দিম।
এতিয়া ঢাকনিখন গুচাই দিম। এয়া চাওক পানীখিনি শুহি গৈছে। এতিয়া গৰম মছলা দি দিম। এয়া গৰম মছলা দি দিছোঁ। একেলগে মান ধনিয়া পাতটো দি দিম। এয়া চাওক মছলা দিয়া চিকেন ভাজি ধুনীয়াকৈ হৈ গ'ল। এতিয়া গেছটো বন্ধ কৰিম। এয়া চাওক চিকেন ভাজি মছলা দিয়া চিকেন ভাজি হৈ গ'ল। এয়া চাওক ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। আপোনালোকেও এনেকৈ বনাই খাব। ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।